নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। APDCL চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 5000 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। অসমৰ সকলোৰে চাকৰি আছে। 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব আৰু ভেকেন্সিখিনি কি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেলে ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু মই আপোনালোকক জনাইছোঁ আমাৰ হোৱাটছআপ চেনেল আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি মুকলি কৰিছে আপোনালোকৰ APDCL ফালৰ পৰা, যিটোক কোৱা হয় আছাম ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। ইভেণ্ট নেম দেখিব পাইছে আছাম APDCL ৰিক্ৰুটমেণ্ট 2025। ডিপাৰ্টমেণ্ট নেম দেখিব পাইছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছাম। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাইছে APDCL, AGCL আৰু APGCL এই তিনিটা মিলাই আহিছে। আৰু এক্সাম কণ্ডাক্ট বাই SLRC এক্সামসমূহ অনুষ্ঠিত কৰিব। আৰু পোষ্টখিনিৰ কথা কৈ দিছোঁ, অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেন্সি দেখিবলৈ পাব, ড্ৰাইভাৰৰ ভেকেন্সি দেখিবলৈ পাব, সহায়কৰ ভেকেন্সি দেখিবলৈ পাব। আৰু আপোনালোকৰ টোটেল ভেকেন্সি 50,000 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। এলিজিবিলিটি ক্ৰাইটেৰিয়া 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকৰ 47 টকা 20 পইচাৰ পৰা 297 টকা 20 পইচা পৰ্যন্ত দিবলগীয়া হ'ব পাৰে। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। APDCL ফালৰ পৰা ডাঙৰ ৰিক্ৰুটমেণ্ট মুকলি কৰি দিছিলে। যদি আপোনালোকে APDCL চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰে। আৰু APDCL ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। অফিচ কাম ফিল্ড এছিষ্টেণ্ট, ড্ৰাইভাৰ, সহায়ক এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেন্সিখিনি দেখিবলৈ পাব। প্ৰায় 5000 প্লাছ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলে কেনেকুৱা ধৰণৰ ভেকেন্সি বা কি ভেকেন্সি সকলোখিনি কথা জনাই আছোঁ। ইয়াত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি দেখিবলৈ পাব। গ্ৰেড 3 লেভেলৰ ভেকেন্সি হ'ব 2320টা। ইয়াত গ্ৰেড 3 লেভেলৰ ভেকেন্সিৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে APDCL ৰিক্ৰুটমেণ্ট 2320টা আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি আহিব। নেম অফ দ্য ডিপাৰ্টমেণ্ট পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছামৰ ফালৰ পৰা আহিব। অৰ্গেনাইজেশ্যন দেখিব পাইছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL ফালৰ পৰা আহিব। নেম অফ দ্য পোষ্ট AO এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ভেকেন্সি, অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেন্সি দেখিবলৈ পাব। লাইট ভিচাইকল ড্ৰাইভাৰ ভেকেন্সিও দেখিবলৈ পাব। টোটেল পোষ্ট আপোনালোকে 5000 প্লাছ দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি। আৰু এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। কেনেদৰে কৰিব পাৰিব সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এপ্লিকেশ্যন প্ৰচেছটো অনলাইন যোগে কৰিব পাৰিব। পে স্কেল আপোনালোকে দেখিব পাৰিছে। আপোনালোকৰ পে স্কেলসমূহ লাভ কৰিব এটা ভাল এটা 17 চনৰ যিটো ৰুল আছে পে স্কেলৰ, সেই ৰুলৰ মতে আপোনালোকে পে স্কেলসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 5000 প্লাছ আপোনালোকে ভেকেন্সি দেখিব পাৰিব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেলৰ কাৰণে 297 টকা 20 পইচা, OBC ST ক্ষেত্ৰত 197 টকা 20 পইচা, BPLৰ কাৰণে 47 টকা 20 পইচা, PWDৰ কাৰণে 47 টকা 20 পইচাকৈ আপোনালোকে দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহিলে, এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মই জনাইছোঁ কেনেকুৱা ধৰণৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ইয়াত দেখিবলৈ পাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এজ লিমিট আপোনালোকে দেখিব পাৰিছে 18 পৰা 38 বছৰ, মানে 18 পৰা 40 বছৰ জেনেৰেলি হয়। 18 পৰা 38 বছৰ দিয়া আছে জেনেৰেলি যিটো গ্ৰেড 4 ক্ষেত্ৰত। আৰু বাকী যিখিনি গ্ৰেড 3 ক্ষেত্ৰত তাৰ ক্ষেত্ৰত 21 পৰা 38 বছৰলৈকে দিয়া আছে। চ' যদি আপোনালোকে ইমান বয়সৰ ভিতৰত হয়, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে, তেন্তে এই ভেকেন্সিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। কেটেগৰীৰ ক্ষেত্ৰত SC ক্ষেত্ৰত মই কৈছোঁ ৰিলেক্সন কিমানকৈ লাভ কৰিব। OBC MBC ক্ষেত্ৰত কৈছোঁ 5 বছৰ, OBC MBC ক্ষেত্ৰত 3 বছৰ, SC ক্ষেত্ৰত 5 বছৰকৈ, আৰু PWD ক্ষেত্ৰত 10 বছৰকৈ লাভ কৰিব পাৰিব। ডিপাৰ্টমেণ্টেল কেণ্ডিডেটৰ ক্ষেত্ৰত আপোনালোকৰ 7 বছৰকৈ দিয়া আছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ক্ষেত্ৰত দেখিব পাৰিছে টোটেল ভেকেন্সিৰ কথা উল্লেখ কৰা নাই, বাট আপোনালোকে এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ক্ষেত্ৰত কিমানকৈ আবেদনসমূহ কৰিব এইখিনি কথা দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আহিছে আপোনালোকৰ বাবে, ৰিক্ৰুটমেণ্টটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব, আপোনালোকে কম্পিউটাৰ বিষয়ে জানিব লাগিব সকলোখিনি কথা ডিটেইলছ, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব।
সো যেটো গ্ৰেড 3 লেভেলৰ ভেকেন্সি তাৰ ক্ষেত্ৰত কম্পিউটাৰ জানিব লাগিব বাকিখিনি ক্ষেত্ৰত কম্পিউটাৰটো ইমান ইম্পৰ্টেন্ট নহয় যেহেতু আপোনালোকৰ গ্ৰেড 4 ক্ষেত্ৰত কোনো কম্পিউটাৰ ইম্পৰ্টেন্ট নাই আপোনালোকে মিনিমাম যদি 8 পাস কৰিছে বা 10 পাস কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব 8 পাস 10 পাস 12 পাস সকলো আবেদনসমূহ কৰিব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল না আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকে মুকলি কৰিছে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব পাৰে অফিস কাম ফেচিলিটিৰ লগতে বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি লব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল লাগে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিওতে লগ পাম